আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টিত আজি আপোনালোকক যিসকলে সমৰ্থ এডমিশ্যন পৰ্টেলত ইতিমধ্যে আপোনালোকে এডমিশ্যন সাধাৰণতে লৈছে বা যিসকলে লোৱা নাই বিশেষকৈ সেই সকলোৰে কাৰণে লোৱা আৰু নোলোৱা সকলোৰে বাবে এই ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব আৰু যিহেতু এটা নতুনকৈ আপডেট আহিছে সমৰ্থ পৰ্টেলৰ ফালৰ পৰা আৰু সেই যি আপডেট সেই আপডেটটো হৈছে স্পট এডমিশ্যনৰ ওপৰত আপোনালোকে বহুতেই মোক সাধাৰণতে সুধি আছিল স্পট এডমিশ্যনৰ ওপৰত সো আজি আপোনালোকক যেহেতু নোটিফিকেশনখন দিছে আৰু তাত সকলোবিলাক ষ্টেপছ আপোনালোকক উল্লেখ কৰিছে তেওঁলোকে কোনসকলে এপ্লাই কৰিব পাৰিব কোনসকলে সাধাৰণতে কেনেকৈ এডমিশ্যন ল'ব বা কি আছে গোটেই কথাখিনি যেহেতু বিতংকৈ তাত দিয়া আছে আপোনালোকৰ লগত সেই গোটেই কথাখিনি এই ভিডিঅ'টিত মই আলোচনা কৰিম সো আপোনালোকৰ মনত থকা যিবিলাক কমেণ্টছ বা আপোনালোকৰ মনত থকা যিবিলাক সাধাৰণতে সংশয় সেইবিলাক সাধাৰণতে আঁতৰি যাব বুলি মই ভাবিছোঁ সো আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু আপোনালোক যদিহে মোৰ চেনেলটোত নতুনকৈ আহিছে তাহলে প্লিজ সাবস্ক্ৰাইব কৰিব লগতে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আপোনালোকে বহুতে ভিডিঅ' চাই কিন্তু সাবস্ক্ৰাইব নকৰে প্লিজ আপোনালোকে সাবস্ক্ৰাইব কৰিব সো ইয়াত আপোনালোকক যেটো নোটিফিকেশন সাধাৰণতে আপোনালোকৰ কাৰণে আহিছে আৰু এই নোটিফিকেশনখন বিহেতু আপোনালোকৰ আজি আহিছে আৰু সেইখিনি আপোনালোকৰ লগত যেহেতু মই ডিসকাস কৰোঁ বুলি ভাবিছোঁ সো ইয়াত দেখিছে 27 তাৰিখে আহিছে আসলতে গাইডলাইনছ ফৰ স্পট এডমিশ্যন ইউজি 2024 গতিকে আপোনালোকৰ যিসকলে বিএ বিএসসি বিকমত এডমিশ্যন নতুনকৈ লোৱাৰ বাবে সমৰ্থ এডমিশ্যন পৰ্টেলত আপোনালোকে এন্ট্ৰি কৰিলে বা কৰা নাই সেই সকলোৰে বাবে আপোনালোকে চাই লওক ইয়াত কি কৈছে আপোনালোকৰ গাইডলাইনছত সেইখিনি আপোনালোকে বুজি লওক হয়তো আপোনালোকে সকলোৱে গমে পাব ফৰ ষ্টুডেন্টছ ছাত্ৰ ছাত্ৰীৰ কাৰণে কি কথা কৈছে হু ক্যান পাৰ্টিসিপেট ইন স্পট এডমিশ্যন ৰাউণ্ড আপোনালোকে কোনে স্পট এডমিশ্যনত আহিব পাৰিব তাৰ বিষয়ে আপোনালোকক কৈছে পইণ্ট দিছে দোজ হু হেভ নট সিকিউৰ্ড এডমিশ্যন ইন দ্য টু ৰাউণ্ড আপোনালোকে যিসকলে দুইটা ৰাউণ্ডতে ফাৰ্ষ্ট মেৰিট লিষ্ট আৰু সেকেন্ড মেৰিট লিষ্ট অৰ্থাৎ ফাৰ্ষ্ট ৰাউণ্ড সেকেন্ড ৰাউণ্ড এই দুইটাৰে যিসকলে এডমিশ্যন পোৱা নাই তেওঁলোকে পাৰিব দোজ হু ডিড নট ৰেজিষ্টাৰ অন সমৰ্থ পৰ্টেল যিসকলে সমৰ্থ পৰ্টেলত এতিয়ালৈকে ৰেজিষ্টাৰ অৰ্থাৎ তেওঁলোকে ইয়াত কোনো ধৰণৰ এপ্লাই বা কোনো ধৰণৰ ৰেজিষ্টাৰ এতিয়ালৈকে কৰা নাই বা থাকি গ'ল তেওঁলোকে আপোনালোকে ইয়াত স্পট এডমিশ্যনত আহিব পাৰিব Those who wish to cancel the admission from any of the two rounds and take admission in another college subject to the vacancy of seat and policy of the college যিসকলে দুটা ৰাউণ্ড আছিলে তাত এডমিশ্যন সাধাৰণতে আপোনালোকে কেনসেল হৈ গ'ল বা কেনসেল কৰিলে তেওঁলোকে ভাবিছে যে বেলেগ এখন কলেজত এডমিশ্যন ল'ম আৰু সাধাৰণতে তেওঁলোকেও এইটো বস্তু স্পট এডমিশ্যনত আহিব পাৰিব আৰু ভেকেন্সি যদি থাকে সিটস যদি থাকে তেতিয়াহ'লে আপোনালোকে তাত এডমিশ্যন ল'ব পাৰিব দোজ হু আৰ অলৰেডি ৰেজিষ্টাৰ্ড উইথ নিড নট ৰেজিষ্টাৰ এগেইন যিসকলে এবাৰ ৰেজিষ্টাৰ ইতিমধ্যে কৰি থৈছে তেওঁলোকে আকৌ ৰেজিষ্টাৰ কৰিব নালাগে কিন্তু যিসকলে সাধাৰণতে ৰেজিষ্টাৰ কৰা নাই তেওঁলোকে আকৌ নতুনকৈ ৰেজিষ্টাৰ কৰিব লাগিব তাৰ কাৰণে এই যেটো পৰ্টেল সেই পৰ্টেলটো আপোনালোকৰ কাৰণে খুলি দিব এটা স্টেপস টু এপ্লাই ফৰ স্পট ৰাউণ্ড আপোনালোকে স্পট ৰাউণ্ডত কেনেকৈ আসলতে এপ্লাই কৰিব তাৰ বিষয়ে আপোনালোকক কৈছে ফৰ দোজ হু হেভ নট সিকিউৰ্ড এডমিশ্যন ইন দ্য টু ৰাউণ্ডছ যিসকলে দুটা ৰাউণ্ডত এডমিশ্যন পোৱা নাই বা লোৱা নাই বা তেওঁলোকৰ নাম অহা নাই তেওঁলোকে চেক দ্য এভেইলেবল ভেকেন্সিজ বিফৰ দ্য স্পট ৰাউণ্ড এডমিশ্যন অন আপোনালোকক এই লিংকটো দিছে এণ্ড আইডেণ্টিফাই দ্য ইউনিভাৰ্চিটি কলেজ এণ্ড প্ৰগ্ৰামছ ৱেৰ ইউ উইচ টু টেক এডমিশ্যন আপোনালোকে প্ৰথমতে ভেকেন্সি আছেনে নাই হেতু চাবলৈ আপোনালোকক কৈছে আৰু তাৰ কাৰণে এটা লিংক আপোনালোকক দিছে ভেকেন্সি লিষ্ট এটা সেই লিষ্টটো আপোনালোকে চাই ল'ব তাৰ পিছত আপোনালোকে যিখন কলেজ সেইখন কলেজ বা ইউনিভাৰ্চিটিত গৈ আপোনালোকে এডমিশ্যন ল'ব পাৰিব লগ ইন টু ইয়ৰ একাউণ্ট ভায়া admissionsummit.ac.in আপোনালোকে লগ ইন কৰিব লাগিব আপোনালোকৰ একাউণ্টত গৈ আপডেট ইয়ৰ প্ৰফাইল ইফ ৰিকুৱাৰ্ড এণ্ড আপলোড দ্য নেচেচাৰী ডকুমেণ্টছ আপোনালোকে নিজৰ যি প্ৰফাইল আছে সেই প্ৰফাইলটো আপডেট কৰি দিব অৰ্থাৎ এইটো কথাটো কি আপোনালোকে যদি আগতে বেলেগ এটা ছাবজেক্টত মেজৰ এপ্লাই কৰিছিলে যদি তাত সিট নাই তেনেহ'লে আপোনালোকে অটোমেটিক্যালি সেই যি কলেজ এপ্লাই আছে সেই কলেজখনো চেঞ্জ কৰিব পাৰিব লগতে আপোনালোকে ছাবজেক্টটো যদি চেঞ্জ কৰিব বিচাৰিছে ছাবজেক্টটো চেঞ্জ কৰিব পাৰিব সো এইখিনি আপোনালোকে কৰি ল'ব প্ৰথমতে apply for a program students will be able to apply for one program where they want to take admission students may contact the college university to consult before applying আপোনালোকে এটা যিখনত এডমিশ্যন ল'ব বিচাৰিছে বা যিটো সাবজেক্টত আপোনালোকে এডমিশ্যন ল'ব বিচাৰিছে যদি তাত সিট আছে মনত ৰাখিব আপোনালোকে যদি তাত সিট আছে তেতিয়াহ'লে তাত আপোনালোকে এডমিশ্যন ল'ব পাৰিব কিন্তু তাৰ আগতে আপোনালোকে কলেজ যিখনত এডমিশ্যন ল'ব বা যিখন ইউনিভাৰ্চিটি হয় তাত আপোনালোকে কন্টেক্ট কৰি ল'ব সিট আছে নে নাই সিট পাব নে নাপাব কন্টেক্ট দ্য কলেজ এণ্ড ইউনিভাৰ্চিটি ফৰ এডমিশ্যন এডমিশ্যনৰ কাৰণে আপোনালোকে কলেজলৈ গৈ বা ইউনিভাৰ্চিটিলৈ গৈ আপোনালোকে কন্টেক্ট কৰিব পাৰে এডমিশ্যনৰ কাৰণে এতিয়া কৈছে সেইসকলৰ কাৰণে যিসকলে এতিয়ালৈকে ৰেজিষ্টাৰ্ড কৰাই নাই সমৰ্থ পৰ্টেলত যিসকল ৰেজিষ্টাৰ এতিয়ালৈকে হোৱা নাই তেওঁলোকৰ কাৰণে পিছৰ পাৰ্টটো উল্লেখ কৰিছে প্ৰথম এই পাৰ্টটো আছিলে আপোনালোকৰ যিসকলে ইতিমধ্যে ৰেজিষ্টাৰ কৰিলে যিসকলে দুইটা ৰাউণ্ডতে এডমিশ্যন আপোনালোকৰ নেপালে বা মেৰিট লিষ্টত আপোনালোক নাহিলে তেওঁলোকৰ কাৰণে ইতিমধ্যে মই কৈ যোৱা কথাখিনি এপ্লাই হ'ব আৰু যিসকলে এতিয়ালৈকে সমৰ্থ পৰ্টেলত কোনো ধৰণৰ এন্ট্ৰি নকৰিলে বা কোনো ধৰণৰ ৰেজিষ্টাৰ নকৰিলে বা গম নাপালে বা কিবা প্ৰবলেমৰ কাৰণে সাধাৰণতে আপোনালোকে নোৱাৰিলে
সো তেওঁলোকৰ কাৰণে এই তলৰ গোটেই ষ্টেপছকেইটা আপোনালোকক উল্লেখ কৰিছে কি কৈছে আপোনালোকে সেইটো শুনিব চেক দ্য এভেইলেবল ভেকেঞ্চিজ বিফৰ ইয়াত প্ৰথমতে কৈছে ফৰ দ'জ হু হেভ নট ইয়েট ৰেজিষ্টাৰ্ড অন দ্য আছাম ষ্টেট হায়াৰ এডুকেশ্যন এডমিশ্যন পৰ্টেল সমৰ্থ assam.admission.samart.ac.in যিসকলে আচলতে এই সমৰ্থ পৰ্টেলত ৰেজিষ্টাৰ কৰা নাই তেওঁলোকৰ কাৰণে চেক দ্য এভেইলেবল ভেকেঞ্চিজ বিফৰ দ্য স্পট ৰাউণ্ড এডমিশ্যন অন এণ্ড আইডেণ্টিফাই দ্য ইউনিভাৰ্চিটি কলেজ এণ্ড প্ৰগ্ৰামছ ৱেৰ ইউজ টু টেক এডমিশ্যন একেটাই কথা কৈছে আপোনালোকেও চেক কৰিব লাগিব প্ৰথমতে ভেকেঞ্চি আছে নে নাই সেই ডিপাৰ্টমেণ্টত ভেকেঞ্চি আছে নে নাই খালী ঠাই আছে নে নাই যদি আছে তেতিয়াহ'লে আপোনালোকে সেই কলেজখন বা সেই ইউনিভাৰ্চিটিখনত আচলতে আপোনালোকে এপ্লাই ল'ব পাৰিব আপোনালোকে তাত বিভিন্ন কলেজ বা বিভিন্ন ইউনিভাৰ্চিটিবিলাক আহিব তাত আপোনালোকে চেক কৰি ল'ব খালী আছে নে নাই ৰেজিষ্টাৰ অন http assamadmission.samart.ac.in index.php আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰি ল'ব ৰেজিষ্টাৰ কৰিব লাগে কেনেকৈ বা কি ষ্টেপছ আছে আপোনালোকৰ ৰেজিষ্টাৰ কৰা গোটেইখিনি ওপৰত মই অলৰেডি ভিডিঅ' এটা বনাই থৈছোঁ ডেছক্ৰিপশ্যনত লিংক এটা দি দিম আপোনালোকে তাতো গৈ সেই ভিডিঅ'টো চাব আৰু তেনেকৈ আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰিব প্ৰফাইল মেকিং ৰেজিষ্টাৰ কেনেকৈ কৰিব এপ্লাই কেনেকৈ কৰিব সকলোবিলাক ডিটেইলছ আপোনালোকে মোৰ চেনেলটোত যিহেতু পাব গতিকে আপোনালোকে তাত গৈ চাব আৰু চাই আপোনালোকে তেনেকৈ লৈ ল'ব আৰু মনত ৰাখিব অতি সোনকালে আপোনালোকে এই গোটেই কামবিলাক কৰি ল'ব ৰেজিষ্টাৰ আপোনালোকে সোনকালে কৰক যিহেতু বেছি দিনৰ কাৰণে অ'পেন কৰা নাই সোনকালে আপোনালোকৰ বন্ধ হৈ যাব চ' ৰেজিষ্টাৰ কৰি ল'ব আপোনালোকে এই পৰ্টেলটোত গৈ লগ ইন টু ইয়ৰ একাউণ্ট আপোনালোকে তাৰপিছত ৰেজিষ্টাৰ কৰাৰ পিছত লগ ইন কৰিব লগ ইন কৰাৰ পিছত আপোনালোকৰ প্ৰফাইল ধুনীয়াকৈ ফিল আপ কৰিব যিখিনি ডিটেইলছ থাকিব যিখিনি ডকুমেণ্টছ দৰকাৰ হ'ব সেই ডকুমেণ্টছখিনি আপোনালোকে আপলোড কৰিব তাৰপিছত আপোনালোকে প্ৰগ্ৰেম অৰ্থাৎ যিটো ডিপাৰ্টমেণ্টত আপোনালোকে এপ্লাই কৰিব বিচাৰিছে সেই ডিপাৰ্টমেণ্টত এপ্লাই কৰক আৰু ষ্টুডেণ্টছ উইল অনলি বি এবল টু এপ্লাই ফৰ ওৱান প্ৰগ্ৰেম ৱেৰ দে ৱান্ট টু টেক এডমিশ্যন আপোনালোকে অকল এটা প্ৰগ্ৰেমতে এডমিশ্যন মানে এপ্লাই কৰিব পাৰিব অৰ্থাৎ ধৰি লওক আপোনালোকে কোনোবা এটা মেজৰত এপ্লাই ল'ব বিচাৰিছে সেই মেজৰটো দুটা তিনিটা নোৱাৰিব এটাতে পাৰিব সেইবাবে আপোনালোকে সেইটোতে এডমিশ্যন সাধাৰণতে লোৱাৰ আগতে আপোনালোকে চাই ল'ব যে তাত ভেকেঞ্চি আছে নাই খালী ঠাই আছে নাই বা আপোনালোকে এবাৰ কলেজতো সুধি ল'ব তাত খালী আছে নে নাই সেইখিনি আপোনালোকক তেতিয়া আপোনালোকে গম পাই যাব তাৰপিছত আপোনালোকে কলেজ ইউনিভাৰ্চিটি যাব লাগিব এডমিশ্যনৰ কাৰণে সেইখিনি কৰাৰ পাছত অৰ্থাৎ আপোনালোকে প্ৰথমে ৰেজিষ্টাৰ কৰিব তাৰপিছত লগ ইন কৰিব লগ ইন কৰাৰ পিছত প্ৰফাইলটো বনাব যিখিনি ডকুমেণ্টছ আপোনালোকৰ আছে সেই ডকুমেণ্টছবিলাক তাত যেনেকৈ দিছে ডকুমেণ্টছ আপলোড কৰিব তাৰপিছত প্ৰগ্ৰেম ছিলেক্ট কৰিব প্ৰগ্ৰেমটো আগতে বহুতকেইটা দিছিলে এতিয়া আপোনালোকে এটাতে কৰিব পাৰিব কিন্তু আপোনালোকে তাৰ আগতে কনচাল্ট কৰি ল'ব যে সেই ডিপাৰ্টমেণ্টটোত ভেকেঞ্চি আছে নাই যদি নাই তেতিয়াহ'লে আপোনালোকে তাত ছিট পোৱাৰ সম্ভাৱনা কমি যাব গতিকে ছিট থকা ডিপাৰ্টমেণ্টত আপোনালোকে যাতে এপ্লাই কৰে আৰু এইখিনি কৰাৰ পাছত আপোনালোকে কলেজত যাব লাগিব আৰু কলেজত গৈ আপোনালোকে এডমিশ্যনটো ল'ব লাগিব তাৰপিছত ষ্টুডেণ্টছ হু উইচ টু টেক এডমিশ্যন আণ্ডাৰ কোটাখিনি কথা আপোনালোকক যিহেতু দৰকাৰ নহয় গতিকে ইয়াত পিছৰ পাৰ্টটোত যিটো উল্লেখ কৰিছে সেইখিনি উল্লেখ কৰা যিখিনি কথা সেইখিনি আপোনালোকৰ লগত মই ক'ব চেষ্টা কৰিম যিখিনি আপোনালোকক দৰকাৰ হ'ব আচলতে চ' ইয়াত প্ৰথম কথা হৈছে for those who wish to cancel the admission from any of the two round and take admission in another college subject to the vacancy and policy আপোনালোক যিসকলে ইতিমধ্যে সাধাৰণতে এডমিশ্যন ল'লে যিসকলে কেঞ্চেল কৰিম বুলি ভাবিছে তেওঁলোকে আচলতে দুইটা ৰাউণ্ডত যিখিনি এডমিশ্যন লৈছিলে তেওঁলোকে যদি লোৱা নাছিলে ৰৈ গৈছিলে বা ৱেইট কৰিছিলে বেলেগ এখন কলেজত এডমিশ্যন লোৱাৰ কাৰণে তেওঁলোকৰ কাৰণে এই কথাখিনি কৈছে আপোনালোকে প্ৰথমতে ভেকেঞ্চি চাব যিখন কলেজত এডমিশ্যন ল'ম বুলি ভাবিছিলে তাত যদি ভেকেঞ্চি আছে তেতিয়াহ'লে আপোনালোকে লগ ইন কৰিব একাউণ্টত আৰু প্ৰথমতে ৰিকুৱেষ্ট কৰি ল'ব আপোনালোকে কেঞ্চেলেশ্যনৰ কাৰণে এডমিশ্যনটো যে ল'লে তাৰ কাৰণে কেঞ্চেলেশ্যনৰ কাৰণে ৰিকুৱেষ্ট কৰিব আৰু তাৰ পিছত প্ৰথমতে আপোনালোকে সদায় মনত ৰাখিব আপোনালোকে ভেকেঞ্চি চাব তাৰপিছত কেঞ্চেল কৰিব বা এইখিনি কথা যদি আৰু ডিটেইলছকৈ জানিব লাগে আপোনালোকে এটা কাম কৰিব পাৰে আপোনালোকে যিখন কলেজত এডমিশ্যন ল'লে তাত এবাৰ কথাখিনি পাতি ল'ব আটাইতকৈ বেষ্ট ৱে আপোনালোকে কথাখিনি পাতি ল'ব আৰু যিখনত এডমিশ্যন ল'ব বিচাৰিছে তাতো ছিট আছে নে নাই সেইখিনিও বস্তুটো ডিটেইলছ আপোনালোকে যাতে লৈ লয় যিহেতু পিছৰ অৱস্থাত দিগদাৰ হ'ব যিহেতু এবাৰ যদি আপোনালোকে গোটেই কামবিলাক কৰি লয় বা এডমিশ্যনৰ কাৰণে সকলোবিলাক কৰি লয় তেতিয়াহ'লে আপোনালোকৰ আচলতে পিছৰ অৱস্থাত প্ৰব্লেমছ ক্ৰিয়েট হ'ব চ' এইখিনি চাব আপোনালোকে গতিকে এইখিনি কথা আপোনালোকক ক'লোঁ আৰু যিখিনি আপোনালোকক জানিব লগা আছিল সকলোবিলাক ডিটেইলছ আপোনালোকক ক'লোঁ চ' অতি সোনকালে এপ্লাই কৰক যিসকলে এতিয়ালৈকে সমৰ্থ পৰ্টেলত ৰেজিষ্টাৰ কৰা নাই তেওঁলোকে ৰেজিষ্টাৰ কৰি লওক যিসকলে দুটা মেৰিট লিষ্টত নাম অহা নাই তেওঁলোকে খবৰ কৰক কলেজত কোন ডিপাৰ্টমেণ্টত আচলতে আছে ছিট তেওঁলোকে নিজৰ প্ৰফাইলবিলাক চেঞ্জ কৰক বা কলেজ এপ্লাই যিটো পাৰ্ট আছে কলেজ এপ্লাই নহয় আচলতে যিটো প্ৰগ্ৰেম আছে সেই প্ৰগ্ৰেমখিনি চেঞ্জ কৰক বেলেগ মেজৰত এপ্লাই কৰক খবৰ এটা লৈ ভেকেঞ্চি যদি আছে তেতিয়াহ'লে বা কলেজলৈ আপোনালোকে যাওক সেই কলেজখনত কথা পাতক ভেকেঞ্চি আছে নে নাই এপ্লাই কৰিব পাৰিবনে নাই সকলোবিলাক আপোনালোকে সোনকালে কৰক যিহেতু আপোনালোকৰ যি স্পট এডমিশ্যন সেইটো
29 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু 1 তাৰিখলৈকে চলিব। চ' আজিলৈ এইখিনি কথা জনাই এই ভিডিঅ'টো বিদায় মাগিছোঁ। যিমান পাৰে সিমান আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, যিহেতু সকলোৱে যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই বা যিসকলে এডমিশ্যন পোৱা নাই তেওঁলোকেও পায় আৰু সকলোৰে যাতে হেল্পফুল হয়, যিহেতু বহুতে সুধি থাকে। চ' আজিলৈ এইখিনি কথা জনালোঁ। আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে। ধন্যবাদ।